নমস্কাৰ আসামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইটো এডভাৰটাইজমেণ্ট আহিছিলে IOCLৰ ফালৰ পৰা আহিছিলে, ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেডৰ ফালৰ পৰা আহিছিলে। এপ্ৰেণ্টিছশ্বিপ ভেকেঞ্চি হয়, ইয়াতে বহুত ভেকেঞ্চি মুকলি হৈছিলে। 5 জানুৱাৰীলৈকে আছে, আপোনালোকে সোনকালে আবেদন কৰি ল'ব। 5 জানুৱাৰী 2024লৈকে আছে, সোনকালে আবেদন কৰি ল'ব। আৰু এইকেইটা পোষ্টৰ বাবে আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব। অনলাইন যোনটো ৱেবছাইট আছে মই আপোনালোকক দেখাই দিছোঁ এবাৰ, লগতে আপোনালোকক ডেছক্ৰিপশ্যনত মই সকলোখিনি দি থোৱা আছে। আপোনালোকে ডেছক্ৰিপশ্যনত গৈ ক্লিক কৰি পেলাই ডাইৰেক্ট অনলাইন আবেদন কৰি ল'ব পাৰিব। আমাৰ অসমৰ কাৰণে আছে টোটেল 96টা আছে ভেকেঞ্চি। ইয়াতে যদি চাই টেকনিচিয়ান এপ্ৰেণ্টিছশ্বিপ মেকানিকেলৰ কাৰণে আছে, টেকনিচিয়ান এপ্ৰেণ্টিছশ্বিপ ইলেক্ট্ৰিকেল, টেকনিচিয়ান এপ্ৰেণ্টিছশ্বিপ ইনষ্ট্ৰুমেণ্টেশ্যন, টেকনিচিয়ান এপ্ৰেণ্টিছ চিভিলৰ কাৰণে আছে, টেকনিচিয়ান এপ্ৰেণ্টিছশ্বিপ ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্সৰ কাৰণে আছে, টেকনিচিয়ান এপ্ৰেণ্টিছশ্বিপ ইলেক্ট্ৰনিক্স ট্ৰেড এপ্ৰেণ্টিছশ্বিপ ফিটাৰৰ কাৰণে আছে, ইলেক্ট্ৰিচিয়ানৰ কাৰণে আছে, ইলেক্ট্ৰনিক্স মেকানিকৰ কাৰণে আছে, ইনষ্ট্ৰুমেণ্ট মেকানিকৰ কাৰণে আছে আৰু মেচিনিষ্টৰ কাৰণে আছে। টোটেল পোষ্ট আছে 96টা আমাৰ অসমৰ কাৰণে। আপোনালোকে সোনকালে আবেদন কৰি ল'ব। মই ডেছক্ৰিপশ্যনত সকলোখিনি দি থোৱা আছে। এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেণ্ট। এই PDFটো মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে ধুনীয়াকৈ এবাৰ চাই ল'ব। আৰু মই দেখাই দিছোঁ গোটেইখিনি, আপোনালোকে চাই থাকক। এতিয়া গোটেইখিনি আছে, আপোনালোকে A to Z পঢ়ি ল'ব পাৰিব নিজৰ মোবাইলতে। ইয়াতে গৈছোঁ এতিয়া বয়সৰ সময়সীমাটো এবাৰ চাই লওক আপোনালোকে। এজ লিমিটটো হ'ব লাগিব 18 পৰা 24 বছৰ হ'ব লাগিব। যদি SC ST কেণ্ডিডেট হয় তেওঁলোকক 5 বছৰ এক্সট্ৰাকৈ দিছে, তেওঁলোকে 29 বছৰলৈকে আবেদন কৰিব পাৰিব, 29 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। যদি OBC MOBC কেণ্ডিডেট হয়, তেতিয়াহ'লে OBC NCL কেণ্ডিডেট হয়, তেতিয়াহ'লে তেওঁলোকক 3 বছৰ এক্সট্ৰাকৈ দিছে। ঠিক আছে, 3 বছৰ তেওঁলোকক এক্সট্ৰাকৈ দিছে, তেওঁলোকে পাৰিব 27 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। আৰু যোনখিনি PWD কেণ্ডিডেট আছে তেওঁলোকক 10 বছৰ দিছে, তাৰপিছত 13 বছৰ দিছে। OBC যোনখিনি NCL কেণ্ডিডেট তেওঁলোকৰ কাৰণে 13 বছৰ দিছে, 13 বছৰ এক্সট্ৰাকৈ দিছে। এপ্ৰেণ্টিছশ্বিপ আপোনালোকে 12 মাহৰ কাৰণে হয়। ঠিক আছে, আৰু যোনখিনি ট্ৰেড এপ্ৰেণ্টিছশ্বিপ ৰিটেইল চেলছ এছ'চিয়েট হয় তেওঁলোকৰ কাৰণে 6 মাহৰ কাৰণে দিছে। সিলেকশ্যন প্ৰচিডিউৰটো যদি চাই আপোনালোকে, তেতিয়াহ'লে সিলেকশ্যন চেল বি অন দ্য বেচিছ অফ মাৰ্কছ অবটেইন বাই দ্য কেণ্ডিডেট ইন দ্য অনলাইন টেষ্ট এণ্ড মিটিং দ্য নটিফাইড এলিজিবিলিটি ক্ৰাইটেৰিয়া। অনলাইন টেষ্ট হ'ব আপোনালোকৰ সিলেকশ্যন প্ৰচেছটো, সেই টেষ্টৰ মতে আপোনালোকৰ অনলাইন সিলেকশ্যন হ'ব। তাৰপিছত ইয়াতে যদি চাই তেতিয়াহ'লে অনলাইন টেষ্টত আপোনালোকৰ অবজেক্টিভ টাইপ অফ কুৱেশ্যন থাকিব। ইয়াতে কনচিষ্টিং অফ 4 অপশ্যন উইথ 1 কাৰেক্ট অপশ্যন, 4টা অপশ্যন থাকিব। MCQ বেচিছত হ'ব। কেণ্ডিডেট উইল বি এছেছ অন পেৰিমিটাৰ ছেকশ্যন এজ বিল'। চ' ইয়াতে গোটেইখিনি দি থোৱা আছে, আপোনালোকে ভালদৰে এবাৰ পঢ়ি ল'ব। মই ডেছক্ৰিপশ্যনত বাৰু সকলোখিনি দি থোৱাই আছে, আপোনালোকে চাই ল'ব পাৰিব তাতে গৈ। এতিয়া আপোনালোকক দেখাইছোঁ হাউ টু এপ্লাই, আপোনালোকে কেনেকৈ আবেদন কৰিব। 16 ডিচেম্বৰ 2023 পৰা 10টা AM পৰা অনলাইন আবেদন ষ্টাৰ্ট হৈছে। 5 জানুৱাৰী 2024লৈকে আছে। 5 জানুৱাৰী 2024লৈকে আছে, 5টা বজালৈকে আছে। আপোনালোকে অনলাইন যোনটো ৱেবছাইট হয় www.iocl.com গৈ আপোনালোকে আবেদন কৰি ল'ব পাৰিব। চ' ধন্যবাদ। আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে। আপোনালোকে যদি আসামিজ এডুকেশ্যন ইউটিউব চেনেলটো চাই ভাল পায়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ।